বন্ধুসকল আজিৰ ভিডিঅ'টোত আপোনালোকক ক'বলৈ ওলাইছো হোৱাট ইজ ট্ৰানজিট ৰিমান্ড। ট্ৰানজিট ৰিমান্ড মানে কি বা আসলতে আমি কি বুঝো। সেকশন 57 CRPCত উল্লেখ কৰা আছে পুলিচে এজন আসামিক যদি গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে সেই আসামিজনক 24 ঘণ্টাৰ ভিতৰত ওচৰৰ মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ কৰাব লাগে। হাজিৰ কৰাই মেজিষ্ট্ৰেটক জনাব লাগে কি কাৰণত এই ব্যক্তিজনক এৰেষ্ট কৰা হল আৰু অত্যাধিক হুট-পুছ কৰিবৰ কাৰণে আৰু সময়ৰ প্ৰয়োজন হয় আৰু সময়ৰ প্ৰয়োজন হয় বুলি কৈ মেজিষ্ট্ৰেটৰ ফালৰ পৰা পাৰমিশন লৈ পুলিচৰ জিম্মাত আনিব লাগে। এটো হল সেকশন 57 CRPC অনুযায়ী কিছুমান নিয়ম। এতিয়া ধৰি লওক দিল্লীৰ পুলিচ আহি অসমত এজন আসামিক গ্ৰেপ্তাৰ কৰিলে। এতিয়া অসমত আহি আসামিজনক গ্ৰেপ্তাৰ কৰিলে আৰু সেই আসামিজনক দিল্লীলৈ লৈ যাবৰ কাৰণে অতিৰিক্ত সময়ৰ প্ৰয়োজন হয়, বেছি সময়ৰ প্ৰয়োজন হয়। গতিকে সেকশন 57 CRPC মতে 24 ঘণ্টাৰ ভিতৰত মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ কৰাব লাগে। গতিকে দিল্লী পুলিচৰ কাম হ'ব যে অসমৰ পৰা গ্ৰেপ্তাৰ কৰা আসামিজনক অসমৰ এখন যিকোনো নিয়াৰেষ্ট আদালতত হাজিৰ কৰাই সেই ব্যক্তিজনক দিল্লীলৈ লৈ যাব বুলি মেজিষ্ট্ৰেটৰ ফালৰ পৰা এটা ৰিমান্ড বিচাৰিব। সেই ৰিমান্ডকে আসলতে ট্ৰানজিট ৰিমান্ড বুলি কোৱা হয়। আসামি এজনক এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱাৰ কাৰণে সময়ৰ প্ৰয়োজন হয়, অতিৰিক্ত সময়ৰ প্ৰয়োজন হয়। সেই সময় বিচাৰি মেজিষ্ট্ৰেটৰ ফালৰ পৰা যিটো অৰ্ডাৰ বা ৰিমান্ড বিচৰা হয় সেই ৰিমান্ডকে ট্ৰানজিট ৰিমান্ড বুলি কোৱা হয়। একচুয়ালি ট্ৰানজিট ৰিমান্ড সম্পৰ্কে CRPCত তেনেকৈ ডিটেইলছ উল্লেখ নাই। গতিকে সেকশন 57 আৰু 167 CRPCত এই ট্ৰানজিট ৰিমান্ড সম্পৰ্কে সামান্য পৰিমাণৰ উল্লেখ আছে। আশা কৰোঁ আপোনালোকে বুজি পাইছে। যদি ভাল লাগে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।